চাওক, লাভ জেহাদ শব্দটোক লৈ এতিয়া ব্যাপক চৰ্চা সমগ্ৰ অসমত হৈছে আৰু চাপৰিলে মেঘ নেৰাই বুলি এটা কথা কয়, সেই ধৰণেৰে এই শব্দটোক আমি চৰ্চাৰ পৰা আঁতৰাই ৰাখিলেই শব্দটো কিন্তু সমাজৰ পৰা নোহোৱা হৈ নাযায়। দুটা বেলেগ বেলেগ ধৰ্মৰ দুজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে স্বেচ্ছাই যদি বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে, তাৰ কাৰণে সাংবিধানিক বিধি ব্যৱস্থা আছে, তাৰ কাৰণে স্পেচিয়েল মেৰেজ এক্ট আছে। কিন্তু লাভ জেহাদৰ কথা আমি কিয় পাতিব লগা হৈছে? কাৰণ একপক্ষীয়ভাৱে কোনোবা এটা বিশেষ ধৰ্মৰ যুৱতীক যদি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ নামত হাৰাশাস্তি কৰি থকা যায়, বা কোনো কোনো ক্ষেত্ৰত যদি নিজৰ প্ৰকৃত ধৰ্মীয় পৰিচয় লুকুৱাই এটা সম্পৰ্ক গঢ়ি তোলা হয় আৰু সম্পৰ্কটো ইমান দূৰ আগবাঢ়ি যায় যে তাৰ পিছত পৰিচয় গম পালেও আৰু যুৱতীগৰাকী উভতি আহিব পৰা পৰিৱেশ এটা নাথাকে, তেনেকুৱা ঘটনাবোৰ সমাজত বৃদ্ধি হৈছে কাৰণেই লাভ জেহাদৰ কথা পাতিব লগা হৈছে। আৰু এনেকুৱা ঘটনাবোৰে সামাজিক সন্তুলনটো নষ্ট কৰে, ধৰ্মীয় সদ্ভাৱনাত আঘাত আনে, এখন সমাজত বিভিন্ন জাতি ধৰ্মৰ মানুহ একেলগে বসবাস কৰিব পৰাৰ পৰিৱেশটো নোহোৱা কৰে। গতিকে এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজন আছে। চৰকাৰেও এনেধৰণৰ ঘটনাসমূহ ৰোধ কৰিবৰ কাৰণে কি বিধিগত ব্যৱস্থা ল'ব পাৰে সেই সন্দৰ্ভত সৰব চিন্তন মন্থন কৰ্ষণ কৰাৰ সময় আহি পৰিছে। আৰু মূল কথাটো এটাই যে মাধুৰ্যক যি ধৰণেৰে হত্যা কৰা হ'ল, মাধুৰ্যৰ ভগ্নীগৰাকীয়ে যি ধৰণে এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে, তেনেকুৱা ঘটনা অসমত এইটোৱে শেষ হওক, সেই পন্থটো লৈ চৰকাৰেও কাম কৰিব লাগিব আৰু অপৰাধীয়েও ভয় খাব পৰা ধৰণৰ সিদ্ধান্ত অসমত আৰু লাগিব প্ৰয়োজন হ'লে।